হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ হোমগাৰ্ডৰ এখন অফিচিয়েল নটিচ আহিছে আৰু এই নটিচখনত কি লিখা আছে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, এইখনেই হৈছে অফিচিয়েল নটিচ। অসম চৰকাৰৰ জিলা অধিনায়কৰ কাৰ্যালয় গৃহৰক্ষী বাহিনী গোৱালপাৰাৰ পৰা এই নটিচখন আহিছে। ইয়াতে জাননীত লিখা আছে, এইখন 8/2/2024 মুকলি হোৱা নটিচ হয়। ইয়াত লিখা আছে, ইয়াৰ দ্বাৰা গোৱালপাৰা, বঙাইগাঁও আৰু চিৰাং জিলাৰ গৃহৰক্ষী জোৱানসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে যিসকল গৃহৰক্ষী জোৱানে গৃহৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক হিচাপে 3 বছৰৰ বাবে সেৱা আগবঢ়াবলৈ ইচ্ছুক তথা গোৱালপাৰা জিলাৰ গৃহৰক্ষী কাৰ্যালয়ত ইতিমধ্যে প্ৰ-পত্ৰ জমা দিছে, সেইসকল গৃহৰক্ষী জোৱানক প্ৰ-পত্ৰ জমা দিয়াৰ ক্ৰমিক নং অনুসৰি 16/2/2024 তাৰিখত শাৰীৰিক স্বাস্থ্য ইত্যাদিৰ যোগ্যতা নিৰূপণৰ বাছনিৰ বাবে আৰক্ষী ছাউনী পথাৰ গোৱালপাৰা পুলিচ ৰিজাৰ্ভ গ্ৰাউণ্ড গোৱালপাৰাত পুৱা 8 বজাৰ পৰা উপস্থিত থাকিবলৈ জনোৱা হ'ল। এই নটিচখনৰ দ্বাৰা এইটো জাননী আগবঢ়াইছে আৰু বিদ্ৰোহ ইয়াত তলত লিখা আছে, বাছনিৰ তাৰিখত গৃহৰক্ষী বুনিয়াদী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ, শিক্ষা ও বয়সৰ প্ৰমাণপত্ৰৰ মূল কপিৰ লগতে অপচন শ্লিপখন লগত আনিবলৈ কোৱা হ'ল। এই সকলো প্ৰপত্ৰসমূহ যিখিনি ডকুমেণ্ট লগত লৈ যাব দিছে সেই গোটেইখিনি ডকুমেণ্ট কাগজ পাতি হাতত লৈ 16/2/2024 তাৰিখ পুৱা 8 বজাৰ পৰা উপস্থিত থাকিবলৈ পুলিচ ৰিজাৰ্ভ গোৱালপাৰা গ্ৰাউণ্ডত উপস্থিত হ'বলৈ 8 বজাত উপস্থিত হ'বলৈ জনাইছে। গতিকে সকলোৱে সঠিক টাইমত গৈ উপস্থিত হ'ব। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ আগতীয়াকৈ পাই থাকিবলৈ। ধন্যবাদ।